লেটস ষ্টাডি উইথ অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ প্ৰথম খণ্ড ভাৰত ইতিহাসৰ বিষয়বস্তুৰ প্ৰথম পাঠ হৰপ্পা সভ্যতা ইটা মণি আৰু হাড়বোৰৰ বিষয়ে পঢ়ি আছিলোঁ। আজি আমি অধ্যয়ন কৰিম হৰপ্পা সভ্যতাৰ দুৰ্গ অঞ্চলসমূহৰ বিষয়ে, বিশেষকৈ মহেঞ্জোদাৰো অৱস্থিত দুৰ্গ অঞ্চলসমূহৰ বিষয়ে। আমি ইয়াৰ আগৰ ভিডিঅ'টোত হৰপ্পা সভ্যতাৰ মহেঞ্জোদাৰো সম্পৰ্কে পঢ়িছিলোঁ। আজি আমি পঢ়িম হৰপ্পা সভ্যতাৰ মহেঞ্জোদাৰো দুৰ্গ অঞ্চলসমূহৰ বিষয়ে। গতিকে পুৰাতত্ত্ববিদসকলে অনুমান কৰিছে যে খুব সম্ভৱতঃ মহেঞ্জোদাৰোৰ যি দুৰ্গ অঞ্চল, ক্ষুদ্ৰ কিন্তু ওখ, সেই দুৰ্গ অঞ্চলসমূহক কি কৰা হৈছিল, সামাজিক কাম কাজ, বিভিন্ন ধৰণৰ সামাজিক কাম কাজ বুলি ক'লে বিভিন্ন ধৰণৰ ধৰ্মীয় কাম কাজ, উৎসৱ পাৰ্বণ ইত্যাদি কামত ব্যৱহাৰ হৈছিল। গতিকে ইয়াৰ উপৰিও এই দুৰ্গ অঞ্চলত থকা স্থাপত্যসমূহৰ ভিতৰত আমি কি পাম, যেনে গুদামঘৰ, বৃহৎ ৰাজহুৱা স্নানাগাৰ, এইবিলাক কি হৈছিল, অন্তৰ্গত আছিল। তোমালোকে মন কৰিবা হৰপ্পা সভ্যতাৰ লোকসকল স্বাস্থ্যসন্মত পয় প্ৰণালীৰ ক্ষেত্ৰত বা চাফ চিকুণৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। গতিকে তেওঁলোকৰ এটা দুৰ্গ অঞ্চলবিলাক বা প্ৰত্যেক ঘৰতে পয় প্ৰণালী ব্যৱস্থা বা পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা থকাৰ লগতে আধুনিক ধৰণৰে কি আছিল, স্নানাগাৰৰ ব্যৱস্থা আছিল। গতিকে আমি ইয়াত মহেঞ্জোদাৰোৰ বিশেষকৈ পঢ়িম গুদামঘৰ আৰু স্নানাগাৰৰ বিষয়ে। গুদামঘৰ মানে তোমালোকে নিশ্চয় বুজিব পাৰিছা, সা সামগ্ৰী মজুত কৰি ৰখা ঠাইৰ বিষয়ে। এতিয়া কথাটো হৈছে যে এই গুদামঘৰ আৰু বৃহৎ স্নানাগাৰৰ অৱশিষ্ট ক'ত পোৱা গৈছে, মহেঞ্জোদাৰোত পোৱা গৈছে। গতিকে এইবোৰ খুব সম্ভৱতঃ কি কৰিছিল, সামাজিক কাম কাজত ব্যৱহাৰ হৈছিল। গুদামঘৰটোৰ নিম্নাংশৰ গাঁথনিটো এতিয়াও আছে যদিও ইয়াৰ কাঠেৰে সজা ওপৰৰ অংশটো কেতিয়াবা জৰি গৈছিল। যিহেতু এইটো কাঠেৰে সজা হৈছিল ওপৰৰ চোৱা, সেইকাৰণে ই এসময়ত ভাগি গৈছিল। গতিকে অন্যহাতে বৃহৎ স্নানাগাৰটো এখন চোতালৰ মাজত অৱস্থিত চাৰিচুকীয়া পুখুৰী আৰু ইয়াৰ চাৰিওফালে এটা দীঘল কৰিডৰ। পুখুৰীটোত নামিবৰ বাবে যথাক্ৰমে উত্তৰ আৰু দক্ষিণে দুটা খটখটি আছিল। এতিয়া বৃহৎ স্নানাগাৰটো এখন চোতালৰ মাজত অৱস্থিত আছিল, এখন ডাঙৰ যদি আমি চোতাল বুলি সমান ঠাই বুলি ধৰি লওঁ, তাৰ মাজত গাঁতটো আছিল আৰু চাৰিওফালে কি আছিল, অহা যোৱা কৰিব পৰা ঠাই আছিল। আৰু দুফালে দুটা উত্তৰ আৰু দক্ষিণ দিশত কি আছিল, খটখটি আছিল মানুহ উঠা নমা কৰিবৰ বাবে। খটখটিৰ কাষে চূণ চকীৰে ইয়াৰ গাঁথনি দিয়াৰ উপৰি জিপচাম নামৰ খনিজ পদাৰ্থৰে প্লাষ্টাৰৰ নিচিনা কৰি দিয়া হৈছিল। এতিয়া কথা হ'ল কি, এই খটখটিকেইটা যাতে ব্যৱহাৰ খুব সুন্দৰভাৱে ব্যৱহাৰ হয় আৰু দেখিবলৈ সৌন্দৰ্যবৰ্ধক হয়, সেইবাবে কি কৰা হৈছিল, ইয়াৰ কাষে কাষে কি হৈছিল, গাঁথনি দিয়া হৈছিল আৰু চূণশিলৰ বা চূৰ্ণ চকীৰে গাঁথনি দিয়া হৈছিল আৰু জিপচাম নামৰ পদাৰ্থবিধে তাৰ ওপৰত কি হৈছিল, প্লাষ্টাৰ কৰি দিয়া হৈছিল। ইয়াৰ পিছত আমি চাওঁ আহা, এই যে খটখটিটোত বা হেৰি কৰা পুখুৰীটোত যাতে খটখটিবিলাকৰ ভিতৰত পানী নসৰকে বা বিভিন্ন হেৰিবিলাকত স্থাপত্যবিলাকত যাতে পানীয়ে কোনো আমনি নকৰে বা বৰষুণৰ পানী হওক বা অন্যান্য পানী, সেইকাৰণে পানী নসৰাকৈ কি কৰা হৈছিল, নিখুঁতভাৱে পৰিকল্পনা কৰি বনোৱা হৈছিল। গতিকে পুখুৰীটোৰ পাৰত তিনিওকাষে কিছুমান কোঠা আছিল আৰু তাৰে এটাত আছিল এটা প্ৰকাণ্ড কি আছিল, কুঁৱা। এতিয়া কথা হ'ল কি, এই কুঁৱাটো কি কামত আছিল, এতিয়া পুখুৰীটোৰ পাৰত তিনিওকাষে তিনিটা কিছুমান কোঠা আছিল। এতিয়া কোঠাবিলাক কিয় দিয়া হৈছিল আমি সেইটো চাম, আৰু এটা কুঁৱা আছিল। গতিকে এই যেনেকে এতিয়া এটা পুখুৰীৰ কাষত সাধাৰণ এটা মানুহৰ ঘৰৰ পুখুৰীৰ কাষত আমি কিবা এটা ব্যৱস্থা কৰি থওঁ, ঠিক তেনেধৰণে কি হৈছিল, পুখুৰীটোৰ পাৰত তিনিওকাষে তিনিটা কোঠা, কিছুমান কোঠা আৰু এটা কুঁৱা দেখাইছিল। এই কুঁৱাটোৰ পৰা এটা ডাঙৰ নৰ্দমালৈ
পানী প্ৰবাহিত হৈ আছিল মানে পানী অহা যোৱা পানী গৈ আছিল কুৱাটোৰ পৰা উত্তৰাংশত থকা সুৰুকীয়া পথ এটা অতিক্ৰম কৰিলে যিটো ইখত ক্ষুদ্ৰাকৃতি ঘৰ পোৱা যায় তাৰ ভিতৰত 8টা গা ধোৱা কোঠা আছিল গতিকে হয়তো কৰিডৰৰ দুয়োকাষে একোটা শাৰীত 4টাকৈ এই গা ধোৱা ঘৰ ধোৱা কোঠাৰ পৰা নলাৰ কৰিডৰৰ পানী নলা কৰিডৰৰ কাষেদি যোৱা ডাঙৰ নৰ্দমাটোত পৰিছিলগৈ বৃহৎ ৰাজহুৱা স্নানাগাৰটো দুৰ্লভ স্থাপত্য আৰু বহুবোৰ বৈশিষ্ট্যপূৰ্ণ অট্টালিকাৰে সমৃদ্ধ সুৰক্ষিত অঞ্চলটোৰ যিটো পৰিৱেশত ই আৱিষ্কৃত হৈছে তালৈ চাই লক্ষ্য কৰিছে যে ই বিশেষ ধৰ্মীয় স্থানৰ বাবে নিৰ্মাণ কৰা হৈছিল গতিকে এটা খুব নিৰাপত্তাৰ দিশৰ পৰা খুব এটা আবুৰ ঠাইত আৰু নিৰাপত্তাৰ দিশৰ পৰা এটা উল্লেখযোগ্য ঠাইত নিৰ্মাণ কৰা হৈছিল ৰাজহুৱা স্নানাগাৰটো গতিকে সেই ফালৰ পৰা পণ্ডিতসকলে বা পুৰাতত্ত্ববিদসকলে বুৰঞ্জীবিদসকলে অনুমান কৰিছে যে এইটো বিশেষ ধৰ্মীয় কামৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ কাষৰ যিবোৰ কোঠা সেই কোঠাবোৰত হয়তো গা ধোৱাৰ পিছত কৈছিল কোনো লোকে তাত নিজৰ কাপোৰ কানি খলাবলৈ ব্যৱহাৰ কৰিছিল আৰু হয়তো কি তাৰ পৰা পুখুৰীৰ পৰা পানী নি হয়তো তাত কোনোৱে গা ধুইছিল আৰু সেই কুৱাৰ পানীটোৰে কি হৈছিল আৰু এই যে যিবোৰ গা ধোৱা কোঠা আছিল সেই গা ধোৱা কোঠাৰ পৰা পানী যাবৰ কাৰণে কি হৈছিল উপযুক্ত নৰ্দমাৰ ব্যৱস্থা আছিল আমি আগতে পালো যে হৰপ্পা সভ্যতা সংস্কৃতি বিশেষকৈ নৰ্দমা নলা নৰ্দমাৰ ক্ষেত্ৰত উল্লেখযোগ্য আছিল গতিকে এক অনন্য তাৰ বৈশিষ্ট্য আছিল গতিকে আজি আমি ৰাজহুৱা স্নানাগাৰৰ বিষয়ে মহেঞ্জোদাৰো ৰাজহুৱা স্নানাগাৰৰ বিষয়ে পঢ়িলো আমি চাই লওঁ সুৰক্ষিত এলেকাটোৰ হৰপ্পা সভ্যতাৰ দুৰ্গ অঞ্চলৰ পৰিকল্পনা তেওঁলোকে হৰপ্পা সভ্যতাৰ লোকসকলে কেনেধৰণে কৰিছিল আমি আগৰ ভিডিঅ' কেইটাত পাইছিলো যে হৰপ্পা সভ্যতাৰ লোকসকলে নগৰখনৰ কি লাগিলে নিম্ন চহৰ হওক বা দুৰ্গ চহৰ হওক খুব পৰিকল্পনা কৰিছিল আৰু পৰিকল্পনা অনুসৰি তেওঁলোকে নিৰ্মাণ কৰিছিল নগৰ অঞ্চলৰ পৰিকল্পনা তোমালোকে চোতাল দেখিছা এইটো গ্ৰেট বাৰ্থ এইটো গতিকে এইবোৰ কাষে কাষে এইবোৰ কি দিয়া হৈছে কোঠালি আছিল আমি ইয়াৰ পিছত ৰাজহুৱা স্নানাগাৰটো যেতিয়া চাম তেতিয়া গম পাম এইটো ৰাজহুৱা স্নানাগাৰ তোমালোকে এইটো খটখটি দেখিছা এফালে এইটো স্নানাগাৰটোৰ হেৰি এইবোৰ চাৰিফালে যাব পৰা এইবোৰ ঠাই চাৰিওকাষে যিটো ৰাস্তা আছিল কোৱা হৈছে চাৰিওকাষে কৰিডৰ আছিল এফালে এটা হেৰি আছিল খটখটি আছে গতিকে এই খটখটিবোৰেৰে মানুহ অহা যোৱা বা উঠা নমা কৰাত ব্যৱহাৰ কৰাৰ লগতে এইবোৰ তোমালোকে দেখিছা সাইডবোৰ কি কৰা হৈছিল খুব ধুনীয়া নিকপকপীয়াকৈ কি কৰা হৈছিল ইটাৰে গাঁঠি দিয়া হৈছিল আৰু এইবোৰ হয়তো পণ্ডিতসকলে অনুমান কৰিছে যে এইখিনি অনুমান কৰি পণ্ডিতসকলৰ মতে এইখিনি কি হৈছে একোটা গা ধোৱা কোঠা গতিকে এই কোঠাবোৰৰ জৰিয়তে এই কোঠাবোৰৰ পৰা আকৌ পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা আছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি মহেঞ্জোদাৰোৰ স্নানাগাৰৰ বিষয়ে পঢ়িলো বিশেষকৈ দুৰ্গ অঞ্চলত অৱস্থিত গুৰুত্বপূৰ্ণ ৰাজহুৱা স্নানাগাৰটোৰ বিষয়ে পঢ়িলো তোমালোকৰ ভিডিঅ'টো কেনে লাগিল জনাবা যদি ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হৈছা তেন্তে ভিডিঅ'টোক লাইক কমেন্ট কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ